হাই হেল্ল' নমস্কাৰ পুনৰ আকবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। কেনে আছে মোৰ অসম বাহিৰে আশা কৰোঁ নিশ্চয় ভালে আছে। আপোনালোকে থাম্বনেইলখন চাই গম পাইছে যে আজি ভিডিঅ'টো কেনেকুৱা হ'ব গৈ আছে। হয় বন্ধুসকল, আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ বেলেগ নহ'ব গৈ আছে, কাৰণ আজি ভিডিঅ'টো বিউটিনেছৰ ওপৰত মানে সৌন্দৰ্যৰ ওপৰত। প্ৰথমতে কৈ দিছোঁ যে আজি ভিডিঅ'টো স্পেচিয়েলি মহিলাসকলৰ কাৰণে, মানে পুৰুষসকলে চাব নোৱাৰিব যে তেনেকুৱা কোনো কথা নাই, চাব পাৰিব, কিন্তু আজি ভিডিঅ'টো স্পেচিয়েলি মহিলা ছোৱালীসকলৰ বাবে। প্ৰথমতে কৈছোঁ যে আজি ভিডিঅ'টো সৌন্দৰ্যৰ ওপৰত, আৰু দ্বিতীয়তে আজি ভিডিঅ'টো স্পেচিয়েলি মহিলা আৰু ছোৱালীসকলৰ বাবে, মানে কাৰণ সৌন্দৰ্যৰ ওপৰত ছোৱালী আৰু মহিলাসকলে মানে বেছি গুৰুত্ব দিয়ে। তো আমাৰ নিজৰ চেহেৰা মানে সকলোৰে নিজৰ নিজৰ চেহেৰাবিলাক বহুত সুন্দৰ, কিন্তু আৰু অলপ বেছি সুন্দৰ কৰিবৰ কাৰণে কি কৰিব লাগে মানে বিউটি পাৰ্লাৰত যাব লাগে, তো ধুনীয়া কৰিবলৈ চেহেৰাটো। তো ময়ো গৈ আছোঁ বিউটি পাৰ্লাৰ, মানে আমাৰ ৰজাগাঁও নতুনকৈ বিউটি পাৰ্লাৰ খুলিছে, তো মোক মাতিছে আৰু আপোনাৰ সুন্দৰ চেহেৰাটো আৰু অলপ সুন্দৰ কেনেকৈ কৰিব, তো সেই গোটেইখিনি ময়ো জানিবলৈ আপোনালোককো জনাবলৈ গৈ আছোঁ ৰজাগাঁও। তো বন্ধুসকল আহি পালোঁ ৰজাগাঁও বজাৰ, আৰু এইটো চাইডে আছে ৰিপাং বিউটি পাৰ্লাৰ। তো মই এখন বিউটি পাৰ্লাৰৰ কথা কৈছিলোঁ, মানে নতুনকৈ আৰম্ভ হৈছে। তো প্ৰথমতে আপোনালোকক লোকেশ্যন কৈ দিম, মানে আমাৰ ৰজাগাঁও বজাৰৰ BSNL অফিচ, এইটো চাইডে আছে BSNL অফিচ। তো BSNL অফিচৰ একেবাৰে লগতে আছে ৰিপাং বিউটি পাৰ্লাৰ। তো আৰু আবেলি ভাগত এইটো চাইডে মাছ মাংসৰ বজাৰো লাগি থাকে ফ্ৰণ্ট চাইডে, তো একেবাৰে অপজিট চাইডে আছে ৰিপাং বিউটি পাৰ্লাৰ। তো মই সোমাই গৈ আছোঁ ভিতৰলৈ, মানে ভিতৰত গ'লেহে আপোনালোকক গোটেইখিনি ধুনীয়াকৈ দেখাম। তো গৈ আছোঁ ভিতৰত, তো সোমাই আহিলোঁ বিউটি পাৰ্লাৰৰ ভিতৰত, আৰু ইণ্টাৰভিউটো এবাৰ আপোনালোকক দেখাই দিম। আৰু এয়া হৈছে ৰিপাং বিউটি পাৰ্লাৰ। তো মই বন্ধুসকল আপোনালোকক চিনাকি কৰি দিব ওলাইছোঁ ৰিপাং বিউটি পাৰ্লাৰৰ বিউটিচিয়ান শিখা, আৰু এয়া হ'ল শিখা। নমস্কাৰ। তো নতুনকৈ যিহেতু আৰম্ভ হৈছে আৰু আমালৈ ফোন কৰিছিলে, মাতিছে, তো আহিলোঁ। আৰু এইটো চাইডে আছে বিউটিচিয়ানৰ যি চাৰ্টিফিকেট খুব ধুনীয়াকৈ এইটো চাইডে সজাই থৈছে, আৰু অলপ আধুনিক ডিজাইনৰ বিউটি পাৰ্লাৰ। আমাৰ ৰজাগাঁও বজাৰত প্ৰথমবাৰ ইমান ধুনীয়াকৈ মানে বিউটি পাৰ্লাৰ খুলিছে, তো সেয়েহে আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে। আৰু যিহেতু শিখা আছে, তো আজি সৌন্দৰ্যৰ ওপৰত অলপ শিখাৰ পৰা অলপ জানিব আমি চেষ্টা কৰিম, যিহেতু মই আপোনালোকক কৈছোঁ যে আজি ভিডিঅ'টো সৌন্দৰ্যৰ ওপৰত আৰু বিশেষকৈ মহিলা ছোৱালীসকলৰ বাবে। তো ইয়াত প্ৰথমত শিখাক সুধিম যে কি ফেচিলিটি কি আছে ইয়াত? ফেচিলিটি আছে হেয়াৰ কাটিং, হেয়াৰ স্পা, পাৰ্টি মেকআপ, ব্ৰাইডেল মেকআপ, হেয়াৰ ষ্ট্ৰেট, হেয়াৰ স্মুথনিং, তো গোটেই আছে, আৰু ইত্যাদি ফেচিলিটি ইয়াত পাব আপোনালোকে। মানে মেকআপৰ ওপৰত মই ইমান ভালকৈ নাজানো, হ'লেও জানিব চেষ্টা কৰিম। প্ৰথমতে কৈছোঁ যে এই ফেচিয়েল কৰে ছোৱালীসকল মহিলাসকলে, তো বেনিফিট কি হয়, কিয় কৰিব লাগে? বা ফেচিয়েল কৰিলে স্কিনটো ভাল হয়, স্মুথ হয়, কাৰোবাৰ ৰাফ স্কিন আছে এইটোও ভাল হয়, মানে ভাল হয়, বেয়া একো নহয়। কিছুমানৰ ধৰক ড্ৰাই স্কিন থাকে, ঠাণ্ডা দিনত খুব ফাটে, তো তেতিয়া কি হয় মাছাজ কৰিব লাগে, মানে ফেচিয়েল কৰিব লাগে। তো এই মেকআপ কিছুমানটো পাৰ্টি অকেশ্যন বিয়া তেনেকুৱা মেকআপো হয়, ব্ৰাইডেল মেকআপ কয়, ব্ৰাইডেল মেকআপ, তো সেইবিলাকো হয়, গোটেই হয়। আৰু চুলিৰো যত্ন লয় মহিলাসকলে খুব বেছি, আৰু চুলি সৌন্দৰ্য আৰু মানে সুন্দৰ কৰে মুখমণ্ডলৰ। তো চুলিৰ কাৰণে কি কৰিব লাগে? হেয়াৰ স্পা আছে, হেয়াৰ স্মুথনিং আছে, হেয়াৰ ষ্ট্ৰেট আছে। তো এনেই চুলিৰ কাৰণে যি স্পা কৰে, কৰিলে বেনিফিটটো কি হয় ইয়াৰ কাৰণে? হেয়াৰটো হয়, স্মুথ হয়, ড্ৰেণ্ড্ৰফ কম হয়, পিছত চুলি সৰা বন্ধ হয়, এইবিলাক চুলিৰ ভাল যত্ন মানে লোৱা যায়। তো কিমান দিন পিছে কৰিব লাগে? এক মাহ ডেৰ মাহ পিছত। তো এক মাহ ডেৰ মাহ পাছে মানে কৰিব লাগে চুলিৰ আৰু মুখৰ ধৰক যি ফেচিয়েল বা মাছাজ তেনেকুৱা ধৰণৰ। আৰু ইয়াত কি প্ৰডাক্ট ব্যৱহাৰ হয় অলপ দেখাবা নেকি? লোটাছ। তো এইটো চাইডে ধুনীয়াকৈ শাৰীকৈ ৰেখা হৈ আছে, মই দেখাই দিছোঁ। লোটাছ এইটো কিহৰ কাৰণে ব্যৱহাৰ হয়? ফেচিয়েল, আৰু ফেচ ৱাছৰ কাৰণেও আছে এইটো চাইডে না, স্কিনৰ কাৰণে। আৰু চুলিত কি ব্যৱহাৰ হয়? এইটো চাইডে না, তো এইটো চাইডেও আছে ধুনীয়াকৈ, এইটো চাইডে ৰখা হৈ আছে। আৰু মই দেখাই দিছোঁ যে ইয়াত মানে এনেকৈ ৰখা হৈ আছে বেঞ্চ। তো এইটো কিহৰ কাৰণে ব্যৱহাৰ হয়? হেয়াৰ ৱাছ। তো যেতিয়া মানে কি স্পা কৰে তাৰ আগত চুলি ধুব লাগে, শ্বেম্পু কৰিব লাগে, তো ইয়াতে কৰা হয়। আৰু এইটো চাইডে এটা মেচিন আছে, তো এইটো কিহৰ কাৰণে? হেয়াৰ টিমাৰ। হিট দিয়া হয় নেকি? হিট দিয়া হয়। তো চুলিত মানে কি যেতিয়া শ্বেম্পু কৰাৰ পাছত হিট দিব লাগে, তো ইয়াতে দিয়া হয়। তো এনেকুৱা মানে ফেচিলিটিবিলাক ইয়াত আছে, আৰু খুব সুন্দৰ ডেক'ৰেশ্যন কৰিছে। তো শেষত কি ক'বা দৰ্শকসকলক? আপোনালোকে চাব আহিব। কৈছোঁ যে যিসকলে নিজৰ সুন্দৰ চেহেৰাটো আৰু অলপ বেছি সুন্দৰ কৰিব বিচাৰি আছে, তো ইয়াত আহিব ৰিপাং বিউটি পাৰ্লাৰত, আৰু আহি আপোনালোকৰ সুন্দৰ চেহেৰাটো আৰু অলপ সুন্দৰ কৰিব। বন্ধুসকল ইতিমধ্যে পলয়দাও আহি পাইছে, আৰু সকলোৱে চিনিয়ে পায়
পলয়দা আৰু শিখা পলয়দাৰ ৱাইফ হয় তো পলয়দা কি ক'বা নমস্কাৰ আৰু খুব ভাল লাগিছে যিহেতু আমাৰ ৰজাগাঁৱত মানে এনেকুৱা আধুনিক ষ্টাইলত আৰু খুব মানে ধুনীয়া লাগিছে আহি পাৰ্লাৰ খোলা হৈছে তো দৰ্শকসকলক কি ক'বা দৰ্শকসকলে এইটোৱে ক'ম মানে আমাৰ যেতিয়া গাঁৱৰ ছোৱালীবিলাক আছে মই দেখা পাওঁ বাহিৰতে প্ৰায় যায় আৰু হয় আৰু আজিকালি চবৰ ছোৱালীবিলাকৰ অলপ ফেশ্বন কৰিবলৈ মন যায় মন যায় মই চিন্তা কৰি চালোঁ যে বোলে আমাৰ ইয়াত যদি এনেকৈ এটা ব্যৱস্থা কৰি দিয়া যায় ৰাইজৰো ভাল হ'ব হয় আৰু প্লাছ আমাৰো এটা সুবিধা এটা হ'ব তে মইতো বাৰু বনালোঁ মোৰ মিছেছে কাম কৰিব আৰু কি ক'ম মই আপোনাৰ জৰিয়তে মই চবকে নিমন্ত্ৰণ জনাইছোঁ যে চবে আহিব ইয়াত আহি পেলাই সুন্দৰো হ'ব চাবলৈ ভাল লাগিব ন সেয়াই আজিকালিতো মানুহে পাৰ্টি চাৰ্টি হ'লেতো মেকআপ চেকআপ কৰে বাহিৰৰ পৰা মাতিব লাগে আৰু বহুত মানে কষ্ট বেছিও হয় বাহিৰৰ পৰা মাতিলে আমাৰ ইয়াত আহিলে হ'ল আমি আমাৰ ইয়াত নাম্বাৰ আছে আমাৰ লগত কণ্টেক্ট কৰিলে হ'ল বিয়া হওক বা এনে যিকোনো পাৰ্টি হওক আমাৰ লগত কণ্টেক্ট কৰিব আমি বিৰাট মানে চিপ ৰেটতে আমি বস্তুটো হেৰি কৰি দিব যদি আপোনালোকৰ বিউটিচিয়ানৰ প্ৰয়োজন হয় স্ক্ৰীণত আহি আছে নম্বৰ আপোনালোকে যোগাযোগ কৰিব আৰু কম দামত হয়তো পাই যাব বাহিৰতো যাব নালাগে আৰু চেফো হ'ব তো যি কি নহওক আমাৰ ৰজাগাঁও খুব সুন্দৰ এটা প্ৰতিষ্ঠান খুলিছে আৰু আশা ৰাখিছোঁ আপোনালোকেও ছাপোৰ্ট কৰিব তো এড্ৰেছটো কৈ দিছোঁ ধুনীয়াকৈ আৰু স্ক্ৰীণত নম্বৰ আহি আছে যদি আপোনালোকৰ অসুবিধা হ'লে যোগাযোগ কৰিব আহিব পাৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব তেন্তে আকৌ পৰৱৰ্তী বেলেগ এটা ভিডিঅ'ত লগ পোৱা হয় ধন্যবাদ